নমস্কাৰ। বহুদিন মূৰত আজি ভিডিঅ'ৰ মাজত আহিছোঁ। এমাহ দুমাহ অলমষ্ট দুমাহৰ মূৰত মাজতে দুটা কিবা ভিডিঅ' আপলোড কৰিছিলোঁ যদিও তো সেই দুটাক যদি আমি কাটি দিওঁ অলমষ্ট 2 মাহ মূৰত মানে ইউটিউবত আহিছোঁ মই। তো এইখিনিৰ মাজতে আমাৰ ফিজিকেল মেডিকেল অল এভৰিথিং খতম হৈ গ'ল SSC 2024। এতিয়া বহুতে মোক সুধি আছিল কাট অফ ৰিলেটেড ৰিজাল্ট কেতিয়া আহিব আৰু মোৰ ফিজিকেল মেডিকেল কি হ'ল এইটো মানে বহুতে সুধিছে। তো মই এইটো জনোৱা নাছিলোঁ, কিন্তু অলৰেডি মই এদিন জনাইছিলোঁ, কমিউনিটি পোষ্টত দিছিলোঁ, কিন্তু বহুতৰ চাগে ধ্যান নগ'ল তাত। সেইবাবে মোৰ ইণ্টাৰভিউ কি হ'ল বা কাট অফ কিমান যাব এইবিলাক মানে আলোচনা কৰিব পৰা নাছিলোঁ, কাৰণ মই ইউটিউবত অহাই নাছিলোঁ। তো মই সময়ো পোৱা নাছিলোঁ একচুৱেলি, আৰু বিজিও আছিলোঁ। তো এতিয়া মই এইখিনিতে প্ৰথমতে কৈ দিওঁ যে মোৰ ফিজিকেল মেডিকেল ধুবুৰীত আছিলে এইবাৰ, আৰু মই ফিজিকেল পাছ কৰি মেডিকেল গ্ৰাউণ্ড ফিট হৈছোঁ এইবাৰ। মোৰ ফিজিকেল মেডিকেল অল ক্লিয়াৰ হৈছে। চবৰে দৰে ময়ো ফাইনেল মেৰিটৰ ৱেইট কৰি আছোঁ। আৰু কাট অফ কি হ'ব, কাট অফৰ ভিডিঅ' এতিয়া আমি আলোচনা কৰিম। কাট অফ কি যাব, কাৰণ কাট অফ এনেকৈ মনৰ ইচ্ছামতে কৈ দিব পাৰি যে কাট অফ 80 যাব 90 যাব, কিন্তু কিবা এটা এনালাইজ কৰি ক'লে সেইটো বেছি সঠিক হয় এনেই কোৱাতকৈ। তো মই এনেই কেতিয়াও নকওঁ, যি মন যায় সেয়ে নকওঁ, কাৰণ আমি যদি গুগল ফৰ্ম বা মাৰ্কবিলাক কেনেকুৱা আছে সেইবিলাক চাওঁ, তেতিয়াহে আমি কাট অফ এটা ক'ব পাৰিম। তো তাৰ বাবে মই নেক্সট ভিডিঅ' যেতিয়া আপলোড কৰিম, এইটোৰ ভিডিঅ'ৰ পিছতে মই আপলোড কৰিম, তাত গুগল ফৰ্মত লিখ দিম, তাত নিজৰ মাৰ্কবিলাক আৰু ভালকৈ দিব, ভুল নোহোৱাকৈ। কোনোবা বন্ধুৰ মাৰ্ক জানে সেইটোও তাত লিখিব, তেতিয়া আমি এটা কাট অফ উলিয়াব পাৰিম। তো আমি আৰু ইউটিউব কণ্টিনিউ কৰিম, বাকী আপকামিং ভেকেঞ্চিটোত কেনেকৈ পঢ়িব লাগে, কি কৰিব লাগে, অল ডিটেইলছ আমি আলোচনা কৰিম। আই হোপ সকলোৱে ভালে আছে, সকলোৰে ফিজিকেল মেডিকেল ভাল হৈছে, তাৰে আশা কৰিলোঁ। আমি অতি সোনকাল আৰু নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।